এসাজ ভাতৰ বাবে মাতৃহাৰা হল সন্তান মাতৃপুত্ৰৰ সৈতে কৰুণ ঘটনা নিষ্ঠুৰ পিতৃয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড হৃদয় বিদাৰক ঘটনাই কপাইছে দেশ পাহান পিতৃক ধন উপাৰ্জন কৰি নিদিয়াৰ বাবে নাবালক পুত্ৰক ভাত খাবলৈ নিদিয়ে পিতৃয়ে পিতৃৰ মতে পুত্ৰই হাজিৰা কৰিব লাগে টকা উপাৰ্জন নকৰিলে দিয়া নহয় ভোকৰ ভাত পুত্ৰক ভাত খাবলৈ দিয়াৰ বাবে পত্নী পুত্ৰক নৃশংসভাৱে হত্যা কৰিলে শাহজাহান খণ্ডকাৰে বিগত 7 মাহৰ পৰাই বৰপেটাৰ বাসিন্দা শাহজাহান খণ্ডকাৰ পত্নী পুত্ৰৰ সৈতে থাকে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ সুলতানপুৰত প্ৰতিদিনেই শাহজাহান খণ্ডকাৰে 13 বছৰীয়া পুত্ৰক ধন উপাৰ্জন কৰিবলৈ দি আহিছিল হেঁচা পুত্ৰই উপাৰ্জন নকৰিলে পুত্ৰক ভোকৰ ভাতমুঠিও খাবলৈ দিয়া নাছিল পুত্ৰক ভাত দিলেই শাহজাহানে পত্নীৰ সৈতেও চলাইছিল অত্যাচাৰ কিন্তু মাতৃ জানো নিষ্ঠুৰ হ'ব পাৰে কঠিন হৃদয়ৰ পিতৃয়ে নেদেখাকৈ পুত্ৰক মমতাময়ী মাতৃয়ে খাবলৈ দিছিল ভোকৰ ভাতমুঠি সেয়াই যে কাল হৈ পৰিল এটা পৰিয়ালৰ বাবে বেলে চলটো বেলে কামত যাব দিছিল কামত যাব নিয়ে বেলে সেই বেলে নেগেল নাযাওঁ দেখা পাই বেলে ভাত দিয়া নাই এতিয়া মাকৰ মন হাজাৰ তাৰপিছত মাকে বেলে মনে মনে ভাত খুৱাইছে সি বেলে আহি দেখা পাইছে দেখা পাই কেনে তাৰপিছত নেচি মাৰি কৈছে মোৰ লগত সদায় লাগি থাকে যাওঁতো শুব যাগে বেলেগৰ ঘৰত শুব যাব দিছে তাৰপিছত ৰাতিপুৱা বেলা চলটো বেলা আহি কেনে কম্বল চম্বল ভাগি থৈ গৈছে চলটো বেলা আহি কেনে কম্বলখন গৈছে চাহদক বেলা মাতি আছে সৰু ভাইকটো পাওঁতে চাহ আছে চাহটো নাই পত্নী ৰেচিমা বেগম সহ 5 বছৰীয়া পুত্ৰক মাজনিশা দাৰে টুকুৰা টুকুৰকৈ কাটি হত্যা কৰিলে পাহান পিতৃয়ে সমগ্ৰ ঘটনাৰ শিহৰণকাৰী বৰ্ণনা জ্যেষ্ঠ পুত্ৰৰ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰো মন্তব্য গোটেই কথাটো আমি যিখিনি আমি সোধপোছ কৰোঁতে আমি গম পালোঁ ঘৰৰ মানুহ আন সদস্যসকলে যে তেওঁলোকৰ কাজিয়া পেচাল তেওঁলোকৰ ঘৰুৱা কাজিয়া পেচাল হৈ থাকে আগৰ পৰা আৰু সেই বিশেষ আমি নাজানো আমি খবৰ লওঁ একচুৱেল ঘটনাটো কিহৰ কাৰণে হৈছে ঘটনাৰ পিছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পাহান পিতৃ শাহজাহান খণ্ডকাৰক মাতৃপুত্ৰৰ মৃতদেহ আজি লৈ অনা হ'ল নুনমাটিৰ আহমেদনগৰৰ ৰিচিমা বেগমৰ মাতৃগৃহলৈ দুই নিথৰ দেহ সন্মুখত লৈ কান্দোনত ভাগি পৰিছে ৰিচিমাৰ পৰিয়াল আত্মীয়স্বজন সকলোৰে দাবী পাহান হৃদয়ৰ পিতৃ শাহজাহান খণ্ডকাৰক আইনে দিয়ক উচিত শাস্তি নুনমাটিৰ পৰা জয়ন্ত দাস গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকা ৰিপৰ্ট টাইম 8